Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ অসমীয়াৰ পাঠ 13 নাম হ'ল হোমী জাহাংগীৰ ভাবা। এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু ডাঙৰকৈ দুয়োটা ষ্টাইলতে মই তোমালোকক দিম। যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা আৰু যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা। মই স্পেচিয়েলি তোমালোকৰ বাবে সৰুকৈও লিখি আনিছোঁ ডাঙৰকৈও লিখি আনিছোঁ কিয়নো তোমালোকে কমেণ্টত কৈ থাকা যে মোক সৰুকৈ লাগে মোক ডাঙৰকৈ লাগে এনেকৈ কৈ থাকা চ' মই দুটা লিখি আনিছোঁ ঠিক আছে। এতিয়া তোমালোকক যদি এই চেপ্টাৰটোৰ পৰা বেলেগ কিবা ভিডিঅ' লাগে যেনেকৈ মাজৰ কুৱেশ্যনৰ ভিডিঅ' বা MCQ ভিডিঅ' মোক কমেণ্ট কৰিবা সেই টপিকটো লিখি পেলাই কমেণ্টত আৰু তেনেকুৱা কমেণ্ট যদি 200টা ওপৰত আহে তেতিয়াহে মই সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাম আৰু বনালে মই মষ্ট প্ৰবেবলি তোমালোকৰ সেই কমেণ্টকেইটা ৰিপ্লাইত সেই ভিডিঅ'টোৰ লিংক শ্বেয়াৰ কৰি দিম ঠিক আছে। আজি অকল এই ভিডিঅ'ত মই তোমালোকক পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহৰ আনচাৰ দিম ঠিক আছে, মানে ক্ৰিয়াকলাপৰ যে প্ৰশ্ন উত্তৰবোৰ সেইবোৰ ঠিক আছে। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লা। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা কাৰণ মই তোমালোকক মাজে মাজে কৈও দিম তোমালোকৰ পৰীক্ষাৰ বাবে কোনবোৰ প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট হয় আৰু কোনবোৰ নহয়। এতিয়া আমি ফাৰ্ষ্টে 1 নম্বৰ প্ৰশ্ন উত্তৰখিনি চাম কৰ পৰা লৈ একেবাৰে ঙলৈকে। এতিয়া ক নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, টোপনি পাতল ল'ৰাজনৰ নাম কি? উত্তৰ হ'ব টোপনি পাতল ল'ৰাজনৰ নাম আছিল হোমী জাহাংগীৰ ভাবা। যাক সৰুকৈ লাগে এই প্ৰশ্নটোৰ উত্তৰ অকল হোমী জাহাংগীৰ ভাবা, এই যে মই ডাঠ কালাৰ কৰি দিছোঁ এইটো লিখি দিবা আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখিবা ঠিক আছে। খ নম্বৰ ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? উত্তৰ লিখিবা ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল তেওঁৰ তীক্ষ্ণ বুদ্ধি, যাৰ বাবে তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ মগজুত নিৰবিচ্ছিন্নভাৱে বৈ থাকিছিল। ইয়াতে মাজতে গেপ এৰি গৈছোঁ, এই গেপটো নিদিবা, এইটো গেপটো ভুলতে এৰা গ'লগৈ মই কাটি দি আছোঁ ৰ'বা। অ'কে কাটি দিলোঁ মই ঠিক আছে, গেপ নিদিবা এনেকৈ লিখি দিবা উত্তৰ এইখিনি পালে এইখিনিলৈকে। আৰু যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে অকল তেওঁৰ তীক্ষ্ণ বুদ্ধি এইখিনিলৈকে লিখিলেই হ'ল, মানে এই ডাঠ কালাৰ কৰাখিনি বাকী গোটেইখিনি লিখিব নালাগে। গ নম্বৰ চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? এইটো উত্তৰ তেনেকৈ লিখিবা চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি ল'ৰাজনক পঢ়া শুনাৰ সকলো সা সুবিধা প্ৰদান কৰিলে। এতিয়া যাক সৰুকৈ লাগে এই উত্তৰটো অকল এই ডাঠ কালাৰখিনি কৰাখিনি লিখি দিবা ল'ৰাজনক পঢ়া শুনাৰ সকলো সা সুবিধা প্ৰদান কৰিলে, এইখিনি লিখিলে হৈ যাব। ঘ নম্বৰ হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল? ৰুচি মানে ইণ্টাৰেষ্ট ঠিক আছে। চ' উত্তৰ লিখিবা হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ গণিত শাস্ত্ৰ সংগীত আৰু চিত্ৰাংকনৰ প্ৰতি ৰুচি আছিল। যাক সৰুকৈ লাগে ভৌতিক শাস্ত্ৰ গণিত শাস্ত্ৰ সংগীত আৰু চিত্ৰাংকনৰ প্ৰতি এইখিনি লিখিলে হ'ব যাক সৰুকৈ লাগে। নম্বৰ তেখেতে লণ্ডনলৈ কিয় গৈছিল? উত্তৰ লিখিবা তেখেতে ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল। যাক সৰুকৈ লাগে অকল ইঞ্জিনিয়াৰিং পঢ়িবলৈ এইখিনি লিখিলে হ'ব ঠিক আছে। তেখেতে বা লণ্ডনলৈ গৈছিল এইখিনি লিখিলে হ'ব, ডাইৰেক্ট ইঞ্জিনিয়াৰিং পঢ়িবলৈ এইখিনি লিখি পেলাই ডাই দি দিবা। প্ৰথম 6 নম্বৰ দুৰাবজী টাটা ষ্টাৰ্ছৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? টাটা ষ্টাৰ্ছ কৈছোঁ নেকি মই? ষ্টাৰ্ছ নহয় ট্ৰাষ্ট, ট্ৰাষ্ট হ'ব এইটো। দুৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? উত্তৰ হ'ব দুৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। যাক সৰুকৈ লাগে অকল এই নামটো লিখি দিবা টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, বাকী ইমান এইবোৰ লিখি থাকিব নালাগে যাক সৰুকৈ লাগে। দ্বিতীয় 6 নম্বৰ স্বাধীনতাৰ পাছত তেখেতে কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? উত্তৰ লিখিবা স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। যাক সৰুকৈ লাগে অকল পৰমাণু শক্তি আয়োগৰ এইখিনিলৈকে লিখিলে হ'ল আৰু এইখিনিলৈকে লিখি ডাই দি দিবা। এই যে স্বাধীনতাৰ পাছত তেখেত মুৰব্বী হিচাপে নিযুক্ত হৈছিল এই ডাঠ কালাৰ কৰাখিনি লিখিব নালাগে যাক সৰুকৈ লাগে। যাক সৰুকৈ লাগে অকল এই ডাঠ কালাৰ কৰাখিনি লিখিবা নকৰাখিনি নালাগে। বৰ্গীয়া জ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হ'ব তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ভাবা পাৰমাণৱিক
গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল যাক সৰুকৈ লাগে অকল দাঁত কালাৰ কৰাখিনি লিখি দিবা মানে অকল নামটো লিখিলেই হ'ল এতিয়া আমি 2 নম্বৰটো চাওঁ 2 নম্বৰ কি কৈছে আমাক লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা সো এই প্ৰশ্নটো উত্তৰ মই দুটা লিখিছোঁ এটা এইটো কালাৰ নকৰাটো যেটো ডাঙৰ হয় আৰু এটা এইটো কালাৰ কৰাটো হালধীয়া কালাৰ কৰাটো যেটো সৰু হয় যাক যোনটো লাগে তোমালোকে চাই চাই লিখি ল'বা সো প্ৰথমে মই ডাঙৰটো পঢ়ি দিছোঁ ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে চিকিৎসকৰ পৰামৰ্শ মতে মাক দেউতাকে তেওঁৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এটা বিজ্ঞানৰ কিতাপ পত্ৰৰে ভৰাল যাক আমি গ্ৰন্থগাৰ বুলি কোৱা হয় নাই গ্ৰন্থাগাৰ সাজি দিছিল তেওঁ এই কিতাপবোৰ সৎ ব্যৱহাৰ কৰিবলৈ লৈছিল অৰ্থাৎ পঢ়িবলৈ লৈছিল এইদৰে পঢ়ি পঢ়ি লাহে লাহে সেই কিতাপবোৰেই তেওঁৰ বন্ধু বা সংগী হৈ পৰিছিল এইটো প্ৰথম প্ৰশ্নটোৰ উত্তৰ আৰু এইটো দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ গতিকে তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা মই দেখিছা ষ্টাৰ্টিং কৰাৰ আগত অকণমান জেগা এৰিছোঁ সেইটো মানে কি কৰিছোঁ মই পেৰাগ্ৰাফ চেঞ্জ কৰিছোঁ ঠিক আছে গতিকে এনেকৈ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা আৰু যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে এইটো উত্তৰ লিখিবা ইয়াত হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে মাক দেউতাকে সাজি দিয়া গ্ৰন্থাগাৰৰ বিজ্ঞানৰ কিতাপবোৰ পঢ়ি থাকোঁতে সেয়াই তেওঁৰ নিত্য বন্ধু বা সংগী হৈ পৰিছিল 3 নম্বৰ কুৱেশ্যন হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল এই সপোন কিয় ফলৱতী নহ'ল এতিয়া এই কুৱেশ্যনটো আনচাৰ আৰু সৰু নহ'ব যিমান সৰু কৰিব পাৰোঁ মই এইখিনিতে লিখি দিছোঁ ইয়াত থাকি সৰু কৰিলে তোমালোকৰ মেইন উত্তৰটোৱে নহ'ব ঠিক আছে গতিকে সকলোৱে এই উত্তৰটোৱে লিখিবা উত্তৰ লিখিবা হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰা এই সপোন তেওঁৰ মৃত্যুৰ বাবে ফলৱৰ্তী নহ'ল দুটা কুৱেশ্যন আছে ন সো ডাঙৰ হ'বই অকণমান এতিয়া এইটো আৰু সৰু নাই দেই এতিয়া 4 নম্বৰটো হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল এই কথা পাঠটোত কেনেদৰে প্ৰতিফলিত হৈছে লিখা এইটো কাৰণে মই দুটা উত্তৰ লিখিছোঁ 4 নম্বৰটোৰ কাৰণে এটা এইটো কালাৰ নকৰাটো আৰু এটা এইটো হালধীয়া কালাৰ কৰাটো যাক ডাঙৰকৈ লাগে কালাৰ কৰাটো লিখিবা নকৰাটো লিখিবা আৰু যাক সৰুকৈ লাগে কালাৰ কৰাটো লিখিবা প্ৰথমে মই ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল এই কথাটো পাঠটোত এনেদৰে প্ৰতিফলিত হৈছে তেওঁ বিদেশত সুখত দিন কটাব পাৰিলেহেঁতেন কিন্তু নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়বদ্ধতাৰ বাবে 1940 চনত ভাৰতলৈ ঘূৰি আহে ভাৰতলৈ ঘূৰি অহাৰ পিছত তেওঁ নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল তেওঁ দেশৰ বাবে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল তেওঁ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ সপোন দেখিছিল আৰু যাক সৰুকৈ লাগে এইটো উত্তৰ এনেকৈ লিখিবা ভাৰতৰ প্ৰতি তেওঁৰ ভাল পোৱাৰ বাবে তেওঁ বিদেশী সুখী জীৱন ত্যাগ কৰি উভতি আহিছিল ভাৰতত টাটা ইনষ্টিটিউট স্থাপন কৰি ভাৰতৰ উন্নতিৰ বাবে কাম কৰিছিল এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দিওঁ মই তোমালোকৰ ক্লাছ 8 অসমীয়াৰ প্ৰায় সকলোবোৰ ভিডিঅ' বনাই থৈছোঁ আৰু যিবোৰ বাকী আছে বনাই আছোঁ লাহে লাহে সেই সকলোবোৰ ভিডিঅ'ৰ লিংক মই তোমালোকক মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম এতিয়া তাৰপৰা গৈ তোমালোকে মোৰ সেই ভিডিঅ'বোৰ চাব পাৰিবা যাক যাক লাগে এতিয়া বহুতে ডেছক্ৰিপশ্যন খুলিব জানা সেইসকলৰ কাৰণে ৱেল গুড আৰু যোনে যোনে নাজানা মই শিকাই দি আছোঁ চোৱা এনেকৈ ডেছক্ৰিপশ্যন খুলিব পাৰিবা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি এই MORE মোৰ দেখা পাইছানে এইটো MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ এই MORE মোৰ অপশ্যন লিখা আছে তলত চোৱা এইটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এতিয়া এই পেজটো হ'ল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াতে তোমালোকে ডাউনলোড PDF-ৰ এটা লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 অসমীয়াৰ সকলোবোৰ চেপ্টাৰৰ PDF নোটছ পাই যাবা কুৱেশ্যন আনচাৰৰ PDF নোটছ পাই যাবা কিবা এটা পে' কৰিব লাগিব কিন্তু পাই যাবা নেক্সট তোমালোকৰ প্লেলিষ্ট লিংক থাকিব ক্লাছ 8 অসমীয়াৰ য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 অসমীয়াৰ যিমানবোৰ ভিডিঅ' মই বনাইছোঁ সকলো পাই যাবা পিছত মোৰ হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম এইবোৰৰ আইডিৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ
আৰু মই ভৱিষ্যতে তোমালোকৰ কাৰণে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ তোমালোকক পঢ়াবৰ কাৰণে সেই এপটো যেতিয়া লঞ্চ কৰিম তেতিয়া মই ইয়াতে লিংক দি দিম ডেছক্ৰিপশ্যনত তোমালোকে গৈ ডাউনলোড কৰি ল'বা ঠিক আছে যাতে তোমালোকে সেই এপটোৰ পৰা লাভ উঠাব পাৰা এতিয়া আকৌ উভতি আহিছোঁ আমাৰ মেইন ভিডিঅ'টোলৈ তোমালোকৰ মেইন কুৱেশ্যন আনচাৰখিনি হৈ গ'ল যিবোৰ পৰীক্ষাত আহে ইম্পৰ্টেণ্ট হয় চ' তোমালোকৰ এই 1 নম্বৰ একেবাৰে ক পৰা লৈ বৰ্গীয়া জলৈকে সব ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে 2টো আহে 3টো আহে 4টো আহে গতিকে এইবোৰ এৰি যাব নোৱাৰা আহেই মই তোমালোকক পৰামৰ্শ দিম তোমালোকে 1 নম্বৰখিনি আগত কৰা কাৰণ সেইবোৰ সৰু সৰু হয় পিছত যদি পাৰা 2 3 4 কৰা আহিবতো গোটেইখিনি প্ৰায় কি আহে ঠিক নাই এতিয়া নেক্সট তোমালোকৰ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াৰ জানো আহা এটা দিয়া আছে যেটো ইম্পৰ্টেণ্ট হয় পঢ়িবা ইয়াত তোমালোকৰ কি দিয়া আছে কাৰক আৰু বিভক্তিৰ বিষয় দিয়া আছে ঠিক আছে তাৰ ভিতৰত এই জানো আহাৰ ভিতৰত যোনবোৰ ইম্পৰ্টেণ্ট পইণ্ট হয় সেইবোৰ মই চোৱা কলম দি আণ্ডাৰলাইন কৰি থৈছোঁ তোমালোকে যদি মন আছে কৰি ল'ব পাৰা ইয়াত কৰ্তা আৰু বিভক্তিৰ বিষয় দিয়া আছে তোমালোকে পঢ়িবা একেবাৰে এইটো পেজলৈকে দিয়া আছে ঠিক আছে তোমালোকে এই জানো আহাৰটো পঢ়িলেহে তোমালোকে এই কুৱেশ্যনকেইটাৰ আনচাৰ দিব পাৰিবা ঠিক আছে এইবোৰ আনচাৰ দিব পাৰিবা গতিকে তোমালোকে জানো আহাৰখিনি ভালকৈ পঢ়িবা এতিয়া ফাৰ্ষ্টে আমি 5 নম্বৰ কুৱেশ্যনটো সলভ কৰোঁ 5 নম্বৰ কুৱেশ্যনটো পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ইমান ইম্পৰ্টেণ্ট নহয় কি কৈছে তোমালোকক হুমি জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা মই লিখি দিছোঁ যদিও ইম্পৰ্টেণ্ট নহয় এইটো তোমালোকে স্কিপ কৰিব পাৰিবা এইবোৰ শব্দবোৰ তোমালোকে চাই লিখি ল'বা মই আৰু বাৰে বাৰে পঢ়ি নাথাকোঁ ঠিক আছে এতিয়া 6 নম্বৰখিনি ইম্পৰ্টেণ্ট হয় 6 নম্বৰখিনি কি কৈছে আমাক নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা এতিয়া যে তোমালোকৰ কিতাপত যে এই শব্দকেইটা দিছে এই শব্দকেইটাত কি বিভক্তি যোগ হৈছে ইয়াত লিখিব দিছে লিখি পেলাই সেই বিভক্তি যোগ যে হৈছে কি কাৰকত পৰে কি কাৰকটো লিখিব দিছে ইয়াত যেনেকৈ তেখেতে শব্দটো মেইন শব্দটো কোনটো তেখেত তাৰ লগত কি বিভক্তি যোগ হৈছে এ আৰু চোৱাচোন তোমালোকে এই চাৰ্টটো মুখস্থ কৰিব লাগিব দেই তোমালোকে কৰ্তা আৰু বিভক্তিৰ এই চাৰ্টটো মুখস্থ কৰিব লাগিব এতিয়া তেখেতৰ লগত এ বিভক্তি যোগ হৈছে হয় ইয়াত চোৱাচোন এ বিভক্তি ক'ত আছে এ বিভক্তি এইটো হয় ক'ত আছে কৰ্তা কাৰকত আছে আৰু অসমীয়াত তোমালোকৰ বিভক্তি কেইটা আছে 7টা প্ৰথমা দ্বিতীয়া তৃতীয়া এনেকৈ আছে বাকীখিনি হয় এতিয়া এ বিভক্তিটো ক'ত আছে প্ৰথমা এটো ক'ত আছে প্ৰথমা বিভক্তিত হয় নাই গতিকে আমি কি লিখিম এটো প্ৰথমা বিভক্তিত আছে আৰু কৰ্তা কাৰকত আছে গতিকে বিভক্তিটো কি লিখিম প্ৰথমা আৰু কাৰকটো কি লিখিম কৰ্তা তেনেকেই মই তোমালোকক লিখি দিছোঁ চোৱা তেখেতটোত প্ৰথমা বিভক্তি যোগ হৈছে আৰু কাৰক হ'ল কৰ্তা কাৰক তেনেকৈ শিশুজনকটোত দ্বিতীয় বিভক্তি যোগ হৈছে দ্বিতীয়া আৰু কাৰক হৈছে কৰ্মকাৰক কিতাপ পত্ৰৰে এইটো তৃতীয়া বিভক্তি যোগ হৈছে আৰু কাৰকটো হৈছে কৰণ কাৰক ভাৰতলৈ এইটো চতুৰ্থী বিভক্তি নিমিত্ত কাৰক চিকিৎসকৰ ষষ্ঠী বিভক্তি সম্বন্ধ কাৰক শৈশৱ কালত সপ্তমী বিভক্তি অধিকৰণ কাৰক চাই লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ এইটো সেম 7 নম্বৰটো তোমালোকৰ সেম ফাৰ্ষ্টে কি বিভক্তি যোগ হৈছে এইটো লিখিব দিছে লিখি পেলাই কি কাৰকত পৰে সেইটো লিখিব দিছে এতিয়া মই লিখি দিছোঁ চোৱা তোমালোকৰ দুবিলত শব্দটোৰ তলত আণ্ডাৰলাইন কৰি দিছে হয় তেনেকৈ যোনবোৰ শব্দৰ তলত আণ্ডাৰলাইন কৰি দিছে সেইবোৰৰ কাৰণে তোমালোকৰ বিভক্তি আৰু কাৰক নিৰ্ণয় কৰিব লাগে চ' প্ৰথমটো দুবিলতটোত সপ্তমী বিভক্তি যোগ হৈছে আৰু অধিকৰণ কাৰক যোগ হৈছে তেনেকৈ কিতাপটোত এয়া হৈছে তোমালোকে লিখি ল'বা দুখীয়াৰটোত এইকেইটা মোৰ এইকেইটা পৰীক্ষালৈ এইকেইটা যতৰেৰে এইকেইটা শিক্ষাগুৰুক এইকেইটা হিমালয় পৰ্বত এইকেইটা মানুহক এইকেইটা ঠিক আছে চাই লিখি ল'বা
এতিয়া তোমালোকৰ এই 6 নম্বৰ আৰু 7 নম্বৰ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। 8 নম্বৰ তোমালোকৰ বিপৰীত শব্দ দি পেলাই এই খালী ঠাইবোৰ পূৰ কৰিব দিছে। যেনেকৈ সফল মাতৃ, সফলৰ বিপৰীত শব্দ কি হ'ব? বিফল। গতিকে ইয়াত কি হ'ব? বিফল মাতৃ। তেনেকৈ তীক্ষ্ণ, ইয়াত কি হ'ব? সেইবোৰ আমি কৰিম এতিয়া, ঠিক আছে? মই তোমালোকক দেখাই দি আছোঁ, তোমালোকে চাই কৰি ল'বা। চোৱা, সফল মাতৃ, বিফল মাতৃ, তীক্ষ্ণ বুদ্ধি কি হ'ব? ভোটা বুদ্ধি। গতিকে এই খালী ঠাইটোত কি দিবা? ভোটা। তেনেকৈ বাকীবোৰ মই দেখাই দি আছোঁ, তোমালোকে চাই খালী ঠাই দি ল'বা। কোনো বিসংগতি, কোনো সংগতি, পাঠ অন্তৰ্ভুক্ত, পাঠ বহিৰ্ভুক্ত, ঠিক আছে? এই যোনবোৰ ডাঠ কালাৰ কৰি দিছোঁ আৰু আণ্ডাৰলাইন কৰি দিছোঁ, সেইবোৰ তোমালোকে খালী ঠাইত বহাবা। জন্ম বিপৰীত কি হ'ব? মৃত্যুৰ বিপৰীত কি হ'ব? জন্ম, হয়। বৃদ্ধি বিপৰীত হ্ৰাস। অ'কে, চাই লিখি ল'বা। এতিয়া বাক্য ৰচনা কৰা চাওঁ হা, 9 নম্বৰ, যিটো তোমালোকৰ ইম্পৰ্টেণ্ট। তোমালোকৰ এই 8 নম্বৰটো পৰীক্ষাত আহিব পাৰে, নাহিব পাৰে, তোমালোকৰ মেমৰ ওপৰত কথা। বেছিভাগ চান্স আছে নাহা দেই 8 নম্বৰটো। গতিকে সেইটো ইমান মানে কম ইম্পৰ্টেণ্টৰ লিষ্টত ৰাখিব পৰা। কিন্তু 9 নম্বৰ বাক্য ৰচনা কৰা ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। মই যিমান পাৰোঁ সৰুকৈ আৰু সহজ সৰলভাৱে লিখি আনিবলৈ চেষ্টা কৰিছোঁ বাক্য ৰচনাসমূহ, তোমালোকে চাই লোৱা। প্ৰথমটো হ'ল অৱদান। বাক্য ৰচনা কৰিবা, শিক্ষা ক্ষেত্ৰলৈ তেওঁৰ অৱদান বহুত। পিছতো হ'ল ধাউতি। বাক্য ৰচনা কৰিবা, ল'ৰাজনৰ পঢ়াৰ প্ৰতি থকা ধাউতিৰ বাবেই শ্ৰেণীত প্ৰথম হৈছে। জাকত জিলিকা, সিহঁতৰ ঘৰৰ ফুলনিখন চুবুৰীটোৰ ভিতৰতে জাকত জিলিকা। আশ্বাস, মন্ত্ৰীয়ে তেখেতক সহায় কৰিব বুলি আশ্বাস দিছিল। গৱেষণা কৰাৰ বাবে তেওঁ আমেৰিকালৈ গৈছে। সিদ্ধান্ত, মই কাইলৈ ঘৰলৈ যাবলৈ সিদ্ধান্ত লৈছোঁ। এতিয়া মইতো ক'লো এইবোৰ ইম্পৰ্টেণ্ট হয়, গতিকে চাবা। 10 নম্বৰখিনি তোমালোকক কি কৈছে? যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা। মানে এই তোমালোকৰ এটা শব্দ দিছে, কিন্তু তাৰ মাজে মাজে বা চাইডে খালী ঠাই দি দিছে। তোমালোকে যিকোনো যুক্তাক্ষৰ বহাব লাগে আৰু এটা নতুন শব্দ বনাব লাগে, হয়। তেনেকৈ ক আৰু ক, ইয়াৰ মাজত যদি আমি মৰণীয়া নইতেন ত বহাই দিওঁ কি হ'ব? কণ্টক, যিটো এটা শব্দ হয়। তেনেকৈ বাকীবোৰ কৰিব লাগিব। চোৱা, প্ৰথমটো যুক্তাক্ষৰ কি পৰিব? মৰণীয়া নইতেন্ত। পিছৰটো এইটো বিশ্ৰুতটো, চাই লোৱা। প্ৰতিজ্ঞাটোৰ কাৰণে এইটো উপলব্ধি, বিশেষত্ব, মানে মই যোনবোৰ ডাঠ কালাৰ কৰি দিছোঁ সেইবোৰ যুক্তাক্ষৰ বহাই দিবা। মন্ত্ৰপুত, নিশ্চ, গ্ৰন্থগাৰ, ইন্ধন, এইবোৰ লিখি ল'বা। এতিয়া 11 নম্বৰ তোমালোকক কি কৈছে? তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। প্ৰতিশব্দ মানে বুজি পাইছা? সমাৰ্থক শব্দ, মানে যিয়ে একেই অৰ্থ বুজায়। যেনেকৈ বেলিৰ প্ৰতিশব্দ কি হ'ব? সূৰ্য, হয় নাই? মানে এটা শব্দ বুজাইছে, বেলি আৰু সূৰ্য একেই। তেনেকৈয়ে তোমালোকৰ প্ৰতিশব্দ লিখিব দিছে সংগীৰ প্ৰতিশব্দ কি হ'ব? লগৰী। তীক্ষ্ণ, চোকাও লিখিব পাৰা, ঠিক আছে? নহ'লে প্ৰখৰো লিখিব পাৰা। প্ৰধান, মুখ্য। গ্ৰন্থ, কিতাপ। কিৰণ, ৰশ্মি। চিকিৎসক, ডাক্তৰ। এইখিনিলৈকে লিখিলে হৈ যাব। ইম্পৰ্টেণ্ট হয়, এই প্ৰতিশব্দকেইটাতো বহুত ইম্পৰ্টেণ্ট, আৰু পঢ়ি যাবা। কাৰণ যেইটা দিব তোমালোকৰ সিমান নম্বৰ, আৰু এটা শব্দৰ যিহেতু মুখস্থ কৰিবলৈ সুবিধা হয়। এতিয়া গ নম্বৰ জ্ঞান সম্প্ৰসাৰণৰ যিবোৰ কুৱেশ্যন আছে, 12, 13 ইমান ইম্পৰ্টেণ্ট নহয়, এইবোৰ পৰীক্ষাত নাহেই প্ৰায়পক্ষত। কিন্তু তথাপি মই দি দিছোঁ, পঢ়ি নিদিওঁ আৰু দি দিছোঁ জাষ্ট, যাক লাগে লিখি ল'বা। আৰু মই এইবোৰ আৰু সৰু কৰি থকা নাই, ঠিক আছে? চ' 12 নম্বৰ কুৱেশ্যনটো এইটো পঢ়ি ল'বা, আৰু তাৰ কাৰণে আনচাৰটো তোমালোকে এনেকৈ লিখি ল'বা। মই আৰু সৰু কৰি থকা নাই, উত্তৰ এইখিনিৰ পৰা লিখিবা। মই কেৱলকে লিখি স্কুলীয়াৰ পৰা কৰিলেহেঁতেন লিখিবা, লিখি লৈ ইয়াৰ পৰা ইয়ালৈ লিখি ল'বা। ভিডিঅ'টো প'জ কৰি লিখি ল'ব পাৰিবা, ঠিক আছে? 13 নম্বৰ কুৱেশ্যনটো এইটো, বা কুৱেশ্যনটো কিমান ডাঙৰ দেখিছা? কুৱেশ্যনটো এইখিনিলৈকে। এতিয়া 13 নম্বৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে, একেবাৰে তোমালোকৰ এইখিনিলৈকে লিখি ল'বা। ফাৰ্ষ্টে লিখি পেলাই এই চেষ্টা কৰিমৰ পৰা এই নষ্টলৈকে লিখিবা, লিখি পেলাই নকৰোঁ পৰা মইলৈকে লিখিবা, লিখি পেলাই দেশখনৰ পৰা পাৰলৈকে লিখিলে শেষ হৈ যাব। হ'ব, লিখি ল'বা। ইমান ইম্পৰ্টেণ্ট নহয়, আগৰবাৰ কৈ দিছোঁ মই।
এইটো 14 ডাবল আহি গ'ল দেখিছা এটা কাটি দিছোঁ এতিয়া তোমালোকৰ নেক্সট কি দিছে ঘ প্ৰকল্প মানে প্ৰজেক্ট আৰু প্ৰজেক্ট কৰিব লাগে তোমালোকে বনাব লাগিব 14 নম্বৰটো কি কৈছে নোবেল বঁটা প্ৰাপ্ত যিকোনো তিনিজন বিজ্ঞানীৰ ফটো সংগ্ৰহ কৰি তেখেতসকলৰ বিষয়ে চমুকৈ লিখি শ্ৰেণীকোঠাত ওলোমাই থোৱা এতিয়া পৰাপক্ষত তোমালোকে নিজে কৰিব লাগে কিন্তু মই দেখাই দিছোঁ এনেকৈ কৰিবা এইটো প্ৰথম বিজ্ঞানীজন যোন নোবেল প্ৰাইজ পাইছিল তেওঁৰ নাম হ'ল ছাৰ চি.ভি. ৰমন তেওঁ ভাৰতৰে আছিল সেইকাৰণে দেশ ভাৰত লিখিছোঁ আৰু কি বিষয়ত পাইছিল পদাৰ্থ বিজ্ঞানত পাইছিল কেতিয়া পাইছিল 1930 চনত পাইছিল আৰু তেওঁৰ বিষয়ে চমু টোকা এটা মই লিখি দিছোঁ এইখিনিলৈকে ঠিক আছে 2 নম্বৰ তেওঁৰ ফটো এখনো দি দিছোঁ মই তেওঁৰ নাম যদি গুগলত চাৰ্চ কৰা বহুত ফটো পাই যাবা তাৰপিছত এখন মই দি দিছোঁ 2 নম্বৰ বিজ্ঞানীজনী হ'ল মেৰী কিউৰী 1 মিনিট ৰ'বা দেই 2 নম্বৰ বিজ্ঞানীজনৰ নাম কি মেৰী কিউৰী তেখেতৰ দেশ কি আছিল ফ্ৰান্স আছিল কি বিষয়ত পাইছিল পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত নোবেল প্ৰাইজ পাইছিল কেতিয়া পাইছিল 1903 আৰু 1911 চনত আৰু তেওঁৰ বিষয়ে চমু টোকা একেবাৰে এইখিনিৰ পৰা এইখিনিলৈকে ঠিক আছে এইখিনি পৰা এইখিনিলৈকে লিখি ল'বা তেওঁৰ এটা ফটো মই দি দিছোঁ তেওঁৰ নাম চাৰ্চ কৰিলেও গুগলত তেওঁৰ ফটো পাই যাবা ঠিক আছে এইটো তেওঁৰ ফটো হয় এতিয়া জানাই প্ৰজেক্ট লিখিবৰ কাৰণে তোমালোকে ফটো চটো লাগেই গতিকে মই দি দিছোঁ সেইকাৰণে 3 নম্বৰ বিজ্ঞানীজনৰ নাম হ'ল এলবাৰ্ট আইনষ্টাইন এইক চিনি নোপোৱা মানুহটো নাই চাগে হয় এতিয়া এও জাৰ্মানীত মানে জন্মগ্ৰহণ কৰিছিল আৰু আমেৰিকাত গৈ কাম কৰিছিল সেইকাৰণে জাৰ্মানী বা আমেৰিকা লিখি দিছোঁ এটা কাম কৰি জাৰ্মানী লিখি দিছোঁ কাৰণ তেওঁৰ যোনটো জন্ম জেগা সেইটো লিখিলোঁ ন জাৰ্মানী লিখি দিছোঁ ঠিক আছে কিহত তেওঁ পাইছিল পদাৰ্থ বিজ্ঞানত পাইছিল মানে ফিজিক্স যাক আমি কওঁ বঁটা লাভ মানে কেতিয়া কৰিছিল 1921 চনত কৰিছিল আৰু তেওঁৰ বিষয়ে চমু টোকা এইখিনি পালৈ একেখিনিলৈকে লিখি ল'বা তেওঁৰ এটা ফটো এইটো তোমালোকে যদি গুগলত বিচাৰা বহুত ফটো পাই যাবা এতিয়া 15 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এইটো তাৰ কাৰণে উত্তৰটো মই লিখি দিছোঁ চোৱা উত্তৰটো তোমালোকে এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা মই আৰু পঢ়ি দিয়া নাই ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা এইখিনিৰ পৰা এইখিনিলৈকে লিখি লোৱা ভিডিঅ'টো প'জ কৰি লিখি লোৱা এইখিনিৰ পৰা এইখিনিলৈকে লিখি লোৱা এইখিনিৰ পৰা এইখিনিলৈকে আৰু এইখিনিৰ পৰা এইখিনিলৈকে চ' ডেটছ ইট আজি যিবোৰ প্ৰশ্ন আছিল মই সকলো কৰি দিলোঁ ঠিক আছে আৰু প্ৰশ্ন নাই তোমালোকৰ একদম প্ৰকল্পই হওক জ্ঞান সম্প্ৰসাৰণ হওক এটা প্ৰশ্ন এৰা নাই মই চব কৰি দিছোঁ চ' তোমালোকৰ কাৰণে ইমান যে কষ্ট কৰিলোঁ তোমালোকে জানাই এইবোৰ টাইপিং কৰিবলৈ কিমান টান হয় চ' তাৰ কাৰণে ভিডিঅ'টো এটা লাইক কৰি দিব পাৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ধুনীয়াকৈ এটা কমেণ্ট কৰি দিয়া যাতে মই ভাল পাওঁ আৰু তোমালোকৰ কাৰণে এনেকুৱা আৰু ভিডিঅ' বনাব পাৰোঁ এতিয়া নেক্সট ভিডিঅ'ত মই তোমালোকৰ কাৰণে পাঠ 14 নাম হ'ল সংস্কৃতি আৰু আমাৰ জীৱন এই পাঠটোৰ ওপৰত ভিডিঅ' বনাম গতিকে যাক এই পাঠটোৰ ওপৰত ভিডিঅ' লাগে আৰু সোনকালে লাগে তেন্তে কমেণ্ট কৰা যিমান কমেণ্ট বেছি আহিব সিমান সোনকালে মই বনাবলৈ চেষ্টা কৰিম আজিলৈ এইখিনিতে সামৰি মাৰিছোঁ বাই